চালকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা, চব্জি বেপাৰীৰ ল'ৰা, কাম কৰা মহিলাৰ ল'ৰা আজি অসমত চাকৰিৰ নামত দালালে 1 টকাও খাব নোৱাৰে। আমি অসমত তেনেকুৱা পৰিৱেশ বনালো। মই আজি মাজবাটৰ ডেকা ল'ৰা ছোৱালী আৰু মা দেউতাসকলক ক'ব খোজো যে 2024 চনৰ ভিতৰত মই আৰু 50,000 চৰকাৰী চাকৰি দিম। 50,000 জুলাইত পুলিচৰ ইণ্টাৰভিউ, সেপ্টেম্বৰ অক্টোবৰ মাহত তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণী মেজিষ্ট্ৰেট ডিএছপি 50,000 আৰু নতুন চাকৰি হ'ব। আপোনালোকে আজিকালি নতুন চাকৰি পোৱা ল'ৰা ছোৱালীবোৰ দেখা পায়, অফিচতো দেখা পায়, পুলিচতো দেখা পায়, ফৰেষ্টতো দেখা পায়, ফায়াৰ ব্ৰিগেডতো দেখা পায়। এই ল'ৰা ছোৱালীবিলাকৰ দেউতাক মাক অত্যন্ত দুখীয়া ঘৰত পঢ়ি শুনি চাকৰি পাইছে, কাকো ঘোষ দিব লগা হোৱা নাই। এতিয়া যে 50,000 চাকৰি ওলাব, এই চাকৰিটো কোনো দালালে 1 টকা খাব নোৱাৰিব। আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছৰ দিনত কি আছিলে? অংগনবাদী চাকৰি এটাৰ কাৰণেও 3 লাখ টকা 5 লাখ টকা ঘোষ দিব লাগিছিল। এতিয়া আমাৰ চৰকাৰৰ দিনত চাকৰিৰ নামত কোনেও টকা দিব নালাগে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যোৱাবাৰ ইলেকশ্যনৰ আগতে আমি অৰুণোদয় আঁচনি আনিলো। কংগ্ৰেছে কৈছিলে যে অৰুণোদয় কেনেকে হ'ব।